Hello everyone, welcome to Advidas. My name is Bishwajit Sharma. আজি আমি 6th November 2024 ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছবিলাক ডিছকাছ কৰিম যিবিলাক APSC CC প্ৰিলিমছ মেইনছ আৰু ইণ্টাৰভিউৰ কাৰণে ইম্পৰ্টেণ্ট। আজিৰ ইম্পৰ্টেণ্ট টপিকবিলাকৰ ভিতৰত আছে দ্য ষ্টেট হেজ নো ৰাইট টু একুৱাৰ প্ৰাইভেট প্ৰপাৰ্টি। যেতিয়া আমি এই আৰ্টিকেলটো ডিছকাছ কৰিম তেতিয়া আমি কেইটামান ইম্পৰ্টেণ্ট পইণ্টৰ ওপৰত গুৰুত্ব দিব লাগিব, যেনেকৈ আৰ্টিকেল 14, আৰ্টিকেল 31, আৰ্টিকেল 31C, Article 39B and C. Article 31 already repealed by 44th Amendment, Constitutional Amendment. ঠিক আছে, তো এই যেটো টপিক আছে এইটো GS2 পলিটিৰ আণ্ডাৰত আহিব। নেক্সট ইম্পৰ্টেণ্ট টপিক হ'ল বেচিক ষ্ট্ৰাকচাৰ ডক্ট্ৰিন, ভেৰি ইম্পৰ্টেণ্ট। APSC UPSC বহুতবাৰ বেচিক ষ্ট্ৰাকচাৰ ডক্ট্ৰিনৰ ওপৰত কুৱেশ্যনছ আহিছে আৰু ইয়াৰ এপ্লিকেশ্যন GS2 ইণ্ডিয়ান পলিটিত আহিব। আমি ধুনীয়াকৈ বেচিক ষ্ট্ৰাকচাৰৰ যিটো ইভলিউশ্যন শংকৰী প্ৰসাদ কেছৰ পৰা কেনেকৈ ষ্টাৰ্ট হৈ কেশৱানন্দে ভাৰতী কেছলৈকে কেনেকৈ আহিলে, নেক্সট মিনাৰেভা মিল কেছৰ ওপৰতো আমি অলপ ডিছকাশ্যন কৰিম আৰু এইটো বুজিবলৈ চেষ্টা কৰিম বেচিক ষ্ট্ৰাকচাৰ ডক্ট্ৰিন কি হয়। নেক্সট ইম্পৰ্টেণ্ট টপিক মৰিগাঁও DC অনাৰ্ড উইথ সমাজ বন্ধু টাইটেল, ভেৰি ইম্পৰ্টেণ্ট। ইথিক্সত এক্সাম্পল দিবলৈ, ৰাইট, ইথিক্সত এক্সাম্পল দিবলৈ আমি ইথিক্সৰ বিষয়ে অলপ ডিছকাছ কৰিম থ্ৰু দিছ আৰ্টিকেল। প্ৰথম টপিক ষ্টেট হেজ নো ৰাইট টু একুৱাৰ এভৰি প্ৰাইভেট প্ৰপাৰ্টি। এই আৰ্টিকেলটো পঢ়াৰ আগতে আমি কেইটামান ইম্পৰ্টেণ্ট আৰ্টিকেলৰ বিষয়ে ডিছকাছ কৰিলোঁ। এটা হ'ল আমাৰ কনষ্টিটিউশ্যন আৰ্টিকেল 41, আৰ্টিকেল 14 মানে কি? আৰ্টিকেল 14 কি কোৱা হৈছে? ইকুৱেলিটি বিফৰ ল এণ্ড ইকুৱেল প্ৰটেকশ্যন অফ ল, ৰাইট। তো ইয়াৰ অৰ্থ কি? ইকুৱেলিটি বিফৰ ল এণ্ড ইকুৱেল প্ৰটেকশ্যন অফ ল, এইটো খুব ধুনীয়াকৈ আমি চাব লাগিব, ঠিক আছে। ইয়াৰ মিনিং এটাই যে এটা ল চবৰ কাৰণেই সমান, ইৰেছপেক্টিভ অফ হিজ কাষ্ট, ৰিলিজিয়ন এণ্ড ন' মেটাৰ হোৱাট, ল ইজ ছেম ফৰ এভৰি ওৱান। আৰু প্ৰত্যেকটা লয়ে সকলোকে ইকুৱেলি প্ৰটেক্ট কৰে, ৰাইট। নেক্সট ইম্পৰ্টেণ্ট আৰ্টিকেল ইয়াতে আছে আৰ্টিকেল 31 হুইচ ৱাজ ৰিপিল্ড বাই 44th কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট। মানে আগতে 31 আৰ্টিকেলৰ জৰিয়তে এইটো ৰাইট টু প্ৰপাৰ্টি আছিলে, এইটো এটা ফাণ্ডামেণ্টেল ৰাইট আছিলে। ৰাইট টু প্ৰপাৰ্টি ৱাজ এ ফাণ্ডামেণ্টেল ৰাইট বাট ইট ৱাজ ৰিপিল্ড বাই 42nd এমেণ্ডমেণ্ট। আমি এইটো জানো। তাৰপাছত ৰাইট টু প্ৰপাৰ্টি বিকেম এ লিগেল ৰাইট আণ্ডাৰ আৰ্টিকেল 300A। নেক্সট ইম্পৰ্টেণ্ট আমাৰ আৰ্টিকেল আছে 31C, বাট বিফ'ৰ নয়িং 31C আমি জানিব লাগিব ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচিৰ আণ্ডাৰত আৰ্টিকেল 39B and C। আৰ্টিকেল 39B কি? যে আমাৰ যিবিলাক ৰিচৰ্চেছ কমিউনিটিয়ে অ'ন কৰে সেই ৰিচৰ্চেছবিলাক আমাৰ ছ'চাইটিৰ মাজত ইকুৱেলি ডিভাইড কৰি দিব লাগে, এনেকৈ ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচিত কোৱা হৈছে। ত' গভৰ্ণমেণ্টে যদি কিবা এক্ট পাছ কৰে পাৰ্লিয়ামেণ্টত তেতিয়াহ'লে আৰু সেই এক্টখনে যদি 39B ইমপ্লিমেণ্ট কৰিব বিচাৰে তেতিয়াহ'লে কোনো মানুহে বা ছুপ্ৰিম কোৰ্টে বা হাই কোৰ্টে সেই এক্টটো ইনভেলিড বা নাল এণ্ড ভইড বুলি ডিক্লেয়াৰ কৰিব নোৱাৰিব, বিকজ দ্য এক্ট উইল বি প্ৰটেক্টেড আণ্ডাৰ আৰ্টিকেল 31C। ইট ৱাজ এডেড বাই 25th কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট। তো 31Cয়ে প্ৰটেক্ট কৰিব সেই এক্টটো। চিমিলাৰলি আৰ্টিকেল 39Cয়ে কৈছে যে কনচেনট্ৰেশ্যন অফ ৱেল্থ হ'ব নালাগে। আমাৰ এনেকুৱা এটা ইকনমিক ছিষ্টেম আমাৰ থাকিব নালাগে যি ইকনমিক ছিষ্টেমত কনচেনট্ৰেশ্যন অফ ৱেল্থ প্ৰমোট কৰা হয়। তো আমাৰ এনেকুৱা গভৰ্ণমেণ্টক কোৱা হৈছে যে আপোনালোকে যদি এক্ট লৈ আহে, এনেকুৱা এক্ট আমাৰ আহিব লাগে যিবিলাক এক্টে এইটো এনচিয়'ৰ কৰিব যে আমাৰ যিখিনি মেটেৰিয়েল ৰিচৰ্চেছ আছে কাণ্ট্ৰিৰ সেই ৰিচৰ্চেছখিনি ইকুৱেলি ডিষ্ট্ৰিবিউট যাতে হয় উইদাউট কনচেনট্ৰেশ্যন ইন ওৱান হেণ্ড। তো গভৰ্ণমেণ্টে যদি এনেকুৱা কিছুমান এক্ট লৈ আহে যিয়ে কনচেনট্ৰেশ্যন অফ ৱেল্থ ডিছকাৰেজ কৰিবলৈ চেষ্টা কৰিব, তেনেকুৱা এক্ট ছুপ্ৰিম কোৰ্টে আণ্ডাৰ আৰ্টিকেল 31C নাল এণ্ড ভইড কৰিব নোৱাৰে। তো আমি কি বুজিলোঁ? আৰ্টিকেল Cয়ে প্ৰটেক্ট কৰে এনেকুৱা ল বা এক্টবিলাক যিবিলাক এক্ট আৰ্টিকেল 39B আৰু C ইমপ্লিমেণ্ট কৰিবলৈ পাৰ্লিয়ামেণ্টে পাছ কৰে, ঠিক আছে। এইখিনি আমি বুজিলোঁ। তো এতিয়া ছুপ্ৰিম কোৰ্টে ৰিচেণ্টলি কৈছে যে এই যে প্ৰাইভেট প্ৰপাৰ্টি আছে, এই প্ৰাইভেট প্ৰপাৰ্টি মানে কমিউনিটি অ'ন কৰা প্ৰপাৰ্টি নহ'বও পাৰে।
তো এভৰি প্ৰাইভেট প্ৰপাৰ্টি কেনট বি একুৱাৰ্ড হেভহেজাৰ্ডলি আৰু তাৰ কাৰণে এটা প্ৰপাৰ লিগেল প্ৰচেছ থাকিব লাগিব ৰাইট তো এইটো আছিলে নিউজ তো এতিয়া মই 31C ক'লোঁ 39B ক'লোঁ কি হয় আৰু 31Cৰ বিষয়ে বেকগ্ৰাউণ্ডটোও ক'লোঁ যে 25th কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট 1971 থ্ৰুদি এই আৰ্টিকেলটো এড কৰা হৈছিলে কনষ্টিটিউশ্যনত ৰাইট 42nd Amendment and subsequent rulings in 1978, Article 31C was extended to protect all directive principle, but এইটো ষ্ট্ৰাক ডাউন কৰি দিলে মিনাৰেভা মিলছ কেছত মিনাৰেভা মিলছ কেছত ক'লে যে আৰ্টিকেল 31Cয়ে অনলি আৰ্টিকেল 31B and C প্ৰটেক্ট কৰিব নট অল দ্য ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি কিমান নম্বৰ আৰ্টিকেলৰ পৰা কিমান নম্বৰ আৰ্টিকেললৈ আছে 36 নম্বৰ আৰ্টিকেলৰ পৰা 51 নম্বৰ আৰ্টিকেললৈকে কি আছে DPSP আছে ৰাইট দ্য 2024 ruling confirms the post Kesavananda Bharati position preserving Article 31C's protection of Articles 39B and C only ইয়াতে যদি ষ্টেটমেণ্টত অনলি ৱৰ্ডটো থাকে তোমালোকে নাভাবিবা যে এইটো ষ্টেটমেণ্ট ৰং এইটো কাৰেক্ট Article 31Cয়ে only Article 39B and C protect কৰে তো দিছ ষ্টেটমেণ্ট বি কাৰেক্ট কেতিয়াবা আমাৰ এলিমিনেশ্যনত আমি যেতিয়া অনলি দেখা পাওঁ আমি এলিমিনেট কৰি দিওঁ সেইটো অপশ্যন কিন্তু এইটোত কাৰেক্ট হ'ব ৰাইট তো এইটো এটা এক্সেপশ্যন বুলি নহয় এইটো মনত ৰাখিবা তোমালোকে তো ইণ্টাৰপ্ৰিটেশ্যন অফ আৰ্টিকেল 39B মই অলৰেডি ক'লোঁ ইমপ্লিকেশ্যন অফ দ্য জাজমেণ্ট ৰিএফাৰ্মছ প্ৰপাৰ্টি ৰাইট যদি কাৰোবাৰ প্ৰপাৰ্টি থাকে গভৰ্ণমেণ্টে যেনেকৈ তেনেকৈ ইচ্ছা কৰিলে একুইজিশ্যন কৰিব নোৱাৰে তো ইয়াৰ ইম্পেক্ট ক'ত পৰিব ইয়াৰ ইম্পেক্ট আমাৰ লেণ্ড একুইজিশ্যনত পৰিব এতিয়া গভৰ্ণমেণ্টে যেনেকৈ তেনেকৈ লেণ্ড একুইজিশ্যন কৰিব নোৱাৰিব ইয়াৰ কাৰণে এটা প্ৰপাৰ লিগেল প্ৰচেছ ফ'ল' কৰিব লাগিব বিকজ property is a legal right not a fundamental right but a legal right under Article 300A right etu add kora hoisile by 44th Constitutional Amendment Act prelims or karone question ei question to comment ot answer koriba olop critical question language bilakot mon diba মই লেংগুৱেজ কি দিছোঁ এইটো মন কৰিবা আৰু ইয়াতে নট কাৰেক্ট সুধিছে বহুতে যোৱাবাৰ কি কৰিছে নট কাৰেক্ট সুধিছে কোনটো কাৰেক্ট সেইটো লিখি থৈ আহিছে এনেকুৱা চিলি মিষ্টেক যাতে নহয় ৰাইট নেক্সট বেচিক ষ্ট্ৰাকচাৰ ডক্ট্ৰিন ভেৰি ইম্পৰ্টেণ্ট আমি বেচিক ষ্ট্ৰাকচাৰ ডক্ট্ৰিন বুলি ক'লেই আমি কি ভাবোঁ যে আমাৰ মনলৈ প্ৰথমতে কি আহে আমাৰ মনলৈ আহে যে কেশৱানন্দ ভাৰতী কেছ কিন্তু আমি গোটেইটো জানিব লাগিব ইয়াৰ ইভলিউশ্যনটো জানিব লাগিব নিউজত কিয় আছে দ্য সুপ্ৰিম কোৰ্ট লেড বাই চিফ জাষ্টিছ DY Chandrachud ৰুল ডেট লছ ভ্যালিডিটি কেনট বি চেলেঞ্জড অন দ্য গ্ৰাউণ্ডছ অফ ভায়োলেটিং দ্য বেচিক ষ্ট্ৰাকচাৰ ডক্ট্ৰিন The judgment upheld the state authority to legislate on issues like madrasa regulation and questions the applicability of basic structure doctrine to ordinary laws. Basic structure doctrine mainly our Constitutional Amendment Act যেটো 368 আন্ডাৰত আমি কনষ্টিটিউশ্যন এমেণ্ড কৰিব পাৰোঁ তাৰ সন্দৰ্ভত মেইনলি থাকে যে আমাৰ কনষ্টিটিউশ্যনখনত যিখিনি মৌলিক কথা আছে যেনেকৈ ফাণ্ডামেণ্টেল ৰাইটছৰ কিছুমান পৰ্চন হৈ গ'ল বা আমাৰ সুপ্ৰিমেচি অফ কনষ্টিটিউশ্যন হৈ গ'ল সেইবিলাক হ'ল বেচিক ষ্ট্ৰাকচাৰ তো সেইবিলাকৰ লগতহে এপ্লিকেবল অৰ্ডিনাৰী ল যিটো আৰ্টিকেল 368ৰ আণ্ডাৰত জুৰিছডিকশ্যন নপৰে তো সেইবিলাক ল লৈ সেইবিলাকে বেচিক ষ্ট্ৰাকচাৰ ভায়োলেট কৰিছে বুলি সুপ্ৰিম কোৰ্টত চেলেঞ্জ কৰিব নোৱাৰে ৰাইট তো সেই কথাটো মনত ৰাখিলে হ'ল তো হোৱাট ইজ ডক্ট্ৰিন অফ বেচিক ষ্ট্ৰাকচাৰ ডক্ট্ৰিন অফ বেচিক ষ্ট্ৰাকচাৰ এচাৰ্জ দ্য চাৰ্টেইন কোৰ এলিমেণ্টছ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন হুইচ আৰ আনঅল্টাৰেবল বাই দ্য পাৰ্লিয়ামেণ্ট তাৰ মানে ইয়াতে কৈছে কিছুমান আমাৰ কি আছে কিছুমান বেচিক পইণ্ট আছে কনষ্টিটিউশ্যনত যিবিলাক অল্টাৰ কৰিব নোৱাৰি যদি অল্টাৰ কৰে সি কি কৰিব যিটো আমাৰ কনষ্টিটিউশ্যনৰ এচেঞ্চ আছে সেই এচেঞ্চটো সি চেঞ্জ কৰিব আমাৰ যিটো এইম এণ্ড এছপাইৰেশ্যনছ অফ কনষ্টিটিউশ্যন মেকাৰ্ছ আছে সেইখিনি অল্টাৰ কৰা হ'ব যদি আমি বেচিক ষ্ট্ৰাকচাৰটো চেঞ্জ কৰোঁ বেচিক এচেঞ্চটো যদি আমি চেঞ্জ কৰোঁ কিছুমান যেনেকৈ ফৰ এক্সাম্পল সুপ্ৰিমেচি অফ দ্য কনষ্টিটিউশ্যন আমাৰ কাণ্ট্ৰিত কি কনষ্টিটিউশ্যনখন সুপ্ৰিম তো supremacy of the constitution is a basic structure right basic structure
নেক্সট সেকুলাৰ, এতিয়া যদি কালি গভৰ্ণমেণ্টে লেজিসলেশ্যন এটা পাছ কৰে যে আমি আমাৰ প্ৰিএম্বলৰ পৰা সেকুলাৰ ৱৰ্ডটো গুচাই দিম, এমেণ্ড কৰিম আণ্ডাৰ আৰ্টিকল 368 আৰু সেকুলাৰ ৱৰ্ডটো গুচাই দিম, তেতিয়াহ'লে সেইটো গুচাব নোৱাৰিব, বিকজ সেকুলাৰ ইজ এ বেচিক ষ্ট্ৰাকচাৰ অফ দ্য কনষ্টিটিউশ্যন। ঠিক আছে, তো এতিয়া বেচিক ষ্ট্ৰাকচাৰ অফ দ্য কনষ্টিটিউশ্যন কেনেকৈ, এই যিটো আইডিয়া এইটো কেনেকৈ আহিল সেই বিষয়ে আমি অলপমান জানিব লাগিব, ৰাইট। তো বেচিক ষ্ট্ৰাকচাৰ of the constitution refers to the principle established by the Indian judiciary. Basic structure of the constitution or mention আমাৰ কনষ্টিটিউশ্যনত নাছিলে, এইটো এটা জুডিচিয়েল ইনভেনশ্যন, জুডিচিয়াৰীয়ে ইনভেণ্ট কৰিছে। যে জুডিচিয়াৰীয়ে প্ৰথমতে শংকৰী প্ৰসাদ কেছত কৈছিলে যে আৰ্টিকল 13ৰ আণ্ডাৰত যিটো আৰ্টিকল 13এ কি কৈছে, আৰ্টিকল 13এ কৈছে এনি ল যদি আমি পাছ কৰোঁ আৰু সেই লটোৱে যদি ফাণ্ডামেণ্টেল ৰাইট ভায়লেট কৰে তেতিয়াহ'লে সেই লটো নাল এণ্ড ভইড হৈ যাব। তাৰমানে আমি ফাণ্ডামেণ্টেল ৰাইট ভায়লেট কৰি কোনো ল পাছ কৰিব নোৱাৰোঁ। এতিয়া শংকৰী প্ৰসাদ কেছত এইটো আহিলে যে এই ল বুলি যিটো টাৰ্ম কৈছে ল, এই ল মানে কি, এইটো অৰ্ডিনাৰী লক বুজায় নে কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট আণ্ডাৰ 368 বুজায়। তো শংকৰী প্ৰসাদ কেছত কৈছে ল মানে অৰ্ডিনাৰী লক বুজোৱা হৈছে, আৰ্টিকল 368ৰ আণ্ডাৰত যিটো কনষ্টিটিউশ্যন এমেণ্ড কৰা হয় সেই লৰ কথা কোৱা হোৱা নাই। তো শংকৰী প্ৰসাদ কেছত কোৱা হৈছে যে সুপ্ৰিম কোৰ্টে কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট কৰি ফাণ্ডামেণ্টেল ৰাইট অল্টাৰ কৰিব পাৰিব বা অমিট কৰিব পাৰিব। আই হোপ ইউ আৰ ভেৰি ক্লিয়াৰ, ৰাইট। নেক্সট আমাৰ গোলকনাথ কেছ আহিলে। গোলকনাথ কেছতো ছেইম কথা আহিলে যে ল যিটো ল বুলি মেনশ্যন আছে আৰ্টিকল 13ত, আমি বেচিক ষ্ট্ৰাকচাৰ বুজিবলৈ কেইটামান আৰ্টিকল জানিব লাগিব। এটা হ'ল আৰ্টিকল নম্বৰ 13, এটা হ'ল আৰ্টিকল নম্বৰ 368। আৰ্টিকল নম্বৰ 368 কি হয় তোমালোকক অলৰেডি চাগে পলিটিৰ ক্লাছত বুজাইছে, আৰু আৰ্টিকল 368ৰ ওপৰত বহুত কুৱেশ্যনছ আহিছে। আণ্ডাৰ আৰ্টিকল 368 উই এমেণ্ড কনষ্টিটিউশ্যন, ৰাইট। আৰু আৰ্টিকল 3ত মেনশ্যন কৰা হৈছে laws that are inconsistent with the fundamental rights shall be declared void, null and void। মানে ফাণ্ডামেণ্টেল ৰাইট যদি ভায়লেট কৰি কিছুমান ল পাছ কৰা হয় সেই লটোক নাল এণ্ড ভইড বুলি ডিক্লেয়াৰ কৰিব পাৰিব জুডিচিয়াৰী, ৰাইট। এতিয়া যিটো লৰ কথা কোৱা হৈছে আৰ্টিকল 13ত, তো এই ল মানে কি, এইটো অৰ্ডিনাৰী ল বুজাইছে নে কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট আণ্ডাৰ 368 বুজাইছে, তো তাৰ ওপৰত ডিবেটটো চলি আছে। শংকৰী প্ৰসাদ কেছত কৈছিলে যে এই ল মানে অৰ্ডিনাৰী লৰ কথা কোৱা হৈছে, ইয়াতে 368ৰ আণ্ডাৰত কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্টৰ কথা কোৱা হোৱা নাই, আৰু তাৰ মানে লেজিছলেচাৰে মানে পাৰ্লিয়ামেণ্টে ফাণ্ডামেণ্টেল ৰাইট অল্টাৰ বা ৰিপিল কৰিব পাৰিব, কনষ্টিটিউশ্যন এমেণ্ড কৰিব পাৰিব, ফাণ্ডামেণ্টেল ৰাইটছৰ ওপৰত আমাৰ এক্ট আনি কেনে ফাণ্ডামেণ্টেল ৰাইট অমিট কৰিব পাৰিব আণ্ডাৰ আৰ্টিকল 368। কিন্তু গোলকনাথ কেছত ইয়াৰে চেঞ্জ এটা দেখা পোৱা গ'ল, আৰু ইয়াতে কৈছে আৰ্লিয়াৰ যিটো শংকৰী প্ৰসাদ কেছৰ অৰ্ডাৰ আছিলে সেইটো ৰিভাইজ কৰা হ'ল আৰু কোৱা হ'ল যে 368ৰ আণ্ডাৰত যিটো কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট আছে সেইটো লৰ ডেফিনেশ্যনৰ ভিতৰতেই থাকিব, আৰু পাৰ্লিয়ামেণ্টে কোনো ধৰণৰ কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট কৰিব নোৱাৰিব, ৰাইট। তাৰ পাছত পাৰ্লিয়ামেণ্টে কি কৰিলে, গোলকনাথ কেছৰ যিটো ৰুলিং আছিলে সেইটো অল্টাৰ কৰিবলৈ 1971ত কি কৰিলে 24th কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট লৈ আহিলে, 24th, ৰাইট। আৰু ই কি কৰিলে আৰ্টিকল 13 আৰু আৰ্টিকল 368 এমেণ্ড কৰিলে। এমেণ্ড কৰি ক'লে যে পাৰ্লিয়ামেণ্ট কেন টেক এৱে অৰ এব্ৰিজ any of the fundamental rights through a constitutional amendment act under article 368 and such act will not be considered a law under meaning of article 13। মানে কনষ্টিটিউশ্যনে আণ্ডাৰ 368 কনষ্টিটিউশ্যনৰ যিকোনো আৰ্টিকল যিকোনো পৰ্শ্যন এমেণ্ড কৰিব পাৰিব, আৰু এই কনষ্টিটিউশ্যনেল এক্ট যিটো আহিব এমেণ্ডমেণ্ট এক্ট যিটো আহিব তাক ল বুলি কনচিডাৰ কৰা নহয় আণ্ডাৰ আৰ্টিকল 13। বুজি পাইছা? তো যেতিয়াই গভৰ্ণমেণ্টে কি কৰিলে 24th কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট লৈ আহিলে, তেতিয়া কেশৱানন্দ ভাৰতী কেছ, ফেমাছ কেশৱানন্দ ভাৰতী কেছত এই যিটো চিটুৱেশ্যন আছে এইটো এবাৰ আৰু ডিছকাছ কৰা হ'ল, আৰু ক'লে যে আমাৰ যিটো ভেলিডিটি আছে কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট 24th কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্টৰ, সেইটো কয় যে ঠিকে আছে,
দিছ ইজ কাৰেক্ট। এইটো আমি নাল এণ্ড ভইড নকৰোঁ। পাৰ্লিয়ামেণ্টৰ হাতত পাৱাৰ আছে টু এমেণ্ড এনি পৰ্শ্যন অফ দ্য কনষ্টিটিউশ্যন। ফাণ্ডামেণ্টেল ৰাইটছো পাৰ্লিয়ামেণ্টে এমেণ্ড কৰিব পাৰে আণ্ডাৰ আৰ্টিকল 368 এক্সেপ্ট দ্য বেচিক ষ্ট্ৰাকচাৰ অফ দ্য কনষ্টিটিউশ্যন। এক্সেপ্ট দ্য বেচিক ষ্ট্ৰাকচাৰ অফ দ্য কনষ্টিটিউশ্যন। তো এইটো কেতিয়া ক'লে? কেশৱানন্দ ভাৰতী কেছত ক'লে। যেতিয়াই কেশৱানন্দ ভাৰতী কেছত এই কথাটো ক'লে তাৰ পিছৰ পৰাই আমাৰ দেশত বেচিক ষ্ট্ৰাকচাৰ ডক্ট্ৰিনৰ নিভটো এষ্টাব্লিছ হ'ল। বেচিক ষ্ট্ৰাকচাৰ ডক্ট্ৰিনৰ এতিয়া আমাৰ কিছুমান বেচিক ষ্ট্ৰাকচাৰ কিছুমান আছে কনষ্টিটিউশ্যনৰ। সেই বেচিক ষ্ট্ৰাকচাৰবিলাক কোনে ডিফাইন কৰে? সেইবিলাক জুডিচিয়াৰী টাইম টু টাইম ডিফাইন কৰে যে কোনটো আমাৰ কনষ্টিটিউশ্যনৰ বেচিক ষ্ট্ৰাকচাৰ। আমাৰ কনষ্টিটিউশ্যনত বহুতকেইটা বেচিক ষ্ট্ৰাকচাৰ আছে, যেনেকৈ আমাৰ যিটো ছেকুলাৰ নেশ্যন, সুপ্ৰিমেচি অফ দ্য কনষ্টিটিউশ্যন, ছেপাৰেশ্যন অফ পাৱাৰ বিটুইন জুডিচিয়াৰী পাৰ্লিয়ামেণ্ট, ৰাইট? তো ছেপাৰেশ্যন অফ পাৱাৰটো খুব ইম্পৰ্টেণ্ট, এইটো আমাৰ বেচিক ষ্ট্ৰাকচাৰ হয়। তো বৰ্তমানৰ কাৰেণ্ট পজিশ্যন কি? কাৰেণ্ট পজিশ্যন এইটোৱে যে আমি পাৰ্লিয়ামেণ্টে কনষ্টিটিউশ্যন এমেণ্ড কৰিব পাৰে আণ্ডাৰ আৰ্টিকল 368 যিকোনো পৰ্শ্যন ইনক্লুডিং ফাণ্ডামেণ্টেল ৰাইটছ কনষ্টিটিউশ্যনে পাৰ্লিয়ামেণ্টে এমেণ্ড কৰিব পাৰে এক্সেপ্ট দ্য বেচিক ষ্ট্ৰাকচাৰ। তো যেতিয়া কেশৱানন্দ ভাৰতী কেছ 1973 আহিলে তাৰ পাছত কি হ'ল? 42nd এমেণ্ডমেণ্ট আনিছিলে ডিউৰিং দ্য পিৰিয়ড অফ ইন্দিৰা গান্ধী, ডিউৰিং দ্য প্ৰাইম মিনিষ্টাৰশ্বিপ অফ ইন্দিৰা গান্ধী এণ্ড ইমাৰ্জেঞ্চি পিৰিয়ডত এইটো আহিছিলে 42nd এমেণ্ডমেণ্ট এক্ট। আৰু এই এমেণ্ডমেণ্ট এক্টত কোৱা হৈছে যে আমাৰ যিকোনো পৰ্শ্যন আমি কনষ্টিটিউশ্যন যিকোনো পৰ্শ্যন আমি এমেণ্ড কৰিব পাৰিম। আৰু এনেকুৱা যদি আমি এমেণ্ড কৰোঁ সেইটো কোনেও কোৰ্টত গৈ চেলেঞ্জ কৰিব নোৱাৰে। তেতিয়া মিনাৰেভা মিল কেছত সুপ্ৰিম কোৰ্টে ক'লে যে জুডিচিয়েল ৰিভিউ ইজ এ বেচিক ষ্ট্ৰাকচাৰ অফ দ্য কনষ্টিটিউশ্যন। আৰু সেইকাৰণে এনেকুৱা হ'ব নোৱাৰে যে কোনোবা এটা এক্ট যদি পাৰ্লিয়ামেণ্টত পাছ কৰা হয় সেই এক্টখনৰ ভেলিডিটিৰ ওপৰত সুপ্ৰিম কোৰ্টত কুৱেশ্যন কৰিব পাৰিব, বিকজ জুডিচিয়েল ৰিভিউ ইজ এ বেচিক ষ্ট্ৰাকচাৰ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন, বেচিক ষ্ট্ৰাকচাৰ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন। ঠিক আছে, তো আমি গম পালোঁ যে বেচিক ষ্ট্ৰাকচাৰ কি হয়। ঠিক আছে, এই কোৰ ভেলুজ, বেচিক ষ্ট্ৰাকচাৰবিলাক নহয়, কনষ্টিটিউশ্যনৰ কিছুমান কোৰ ভেলুজ আছে। সেই ভেলুজবিলাক যদি আমি প্ৰটেক্ট নকৰোঁ তেতিয়াহ'লে আমাৰ কনষ্টিটিউশ্যনৰ যিটো এছেঞ্চ আছে, আমাৰ যিটো এইম এণ্ড এছপাইৰেশ্যন আছিলে ফৰ এ ডেম'ক্ৰেটিক কাণ্ট্ৰি, সেইটো আমি ফুলফিল কৰিব নোৱাৰিম ইন লংগাৰ ৰান। সেইকাৰণে এই যিটো ডক্ট্ৰিন আছিলে এইটো এটা জুডিচিয়েল ইনভেনশ্যন। আৰু এতিয়া যিকোনো ধৰণৰ এক্ট যদি এমেণ্ড কৰা হয়, যিকোনো ধৰণৰ এক্ট যদি পাৰ্লিয়ামেণ্টে লৈ আহে বা কনষ্টিটিউশ্যন এমেণ্ড কৰে, তো সেইটো জুডিচিয়াৰীত যদি যায়, জুডিচিয়াৰীয়ে ডিচাইড কৰিব যে সেইটো বেচিক ষ্ট্ৰাকচাৰ ভায়লেট কৰিছে নেকি এই এক্টখনে। যদি বেচিক ষ্ট্ৰাকচাৰ ভায়লেট কৰিছে এইটো নাল এণ্ড ভইড কৰি দিব, আৰু যদি বেচিক ষ্ট্ৰাকচাৰ ভায়লেট কৰা নাই তেতিয়াহ'লে এক্টটো লিগেল বা কনষ্টিটিউশ্যনেলি ভেলিডেটেড বুলি ডিক্লেয়াৰ কৰিব পাৰিব। তো এইটোৱেই কথা আছিলে। তো এলিমেণ্টছ অফ বেচিক ষ্ট্ৰাকচাৰ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন কি আছে? সুপ্ৰিমেচি অফ দ্য কনষ্টিটিউশ্যন, ছভাৰেইন, ডেম'ক্ৰেটিক এণ্ড ৰিপাব্লিকান নেচাৰ। আমাৰ যে ৰিপাব্লিকান নেচাৰ আছে এইটো বেচিক ষ্ট্ৰাকচাৰ, এইটো আমি মনাৰ্কিয়েল কৰিব নোৱাৰোঁ। কালি এনেকুৱা হ'ব নোৱাৰে যে আমাৰ প্ৰেচিডেণ্টজন ৰজা হৈ গ'ল, সেইটো কৰিব, আমাৰ ৰিপাব্লিকান নেচাৰৰ হ'ব লাগিব। ঠিক আছে, ছভাৰেইন কি? আমি ইণ্ডিপেণ্ডেণ্ট, আমাৰ কাৰো কথা আমি শুনি কাম নকৰোঁ। তো ছভাৰেইনটো বেচিক ষ্ট্ৰাকচাৰ। ছেকুলাৰ কেৰেক্টাৰ, ছেপাৰেশ্যন অফ পাৱাৰ, ফেডাৰেল ষ্ট্ৰাকচাৰ, যিটো আমাৰ ফেডাৰেল ষ্ট্ৰাকচাৰ আছে ষ্টেট ইউনিয়নৰ মাজত, সেইটো আমাৰ বেচিক ষ্ট্ৰাকচাৰ। চেণ্টাৰে কি কৰিব নোৱাৰে? চেণ্টাৰে ষ্টেটৰ পাৱাৰ কাৰ্টেইল কৰিব নোৱাৰে। যদি কাৰ্টেইল কৰে, এনেকুৱা কিছুমান এক্ট আনে যে ষ্টেটৰ পাৱাৰ কাৰ্টেইল হৈ গ'ল, ষ্টেটৰ আজিৰ পৰা ইলেকশ্যন নহয় বা সেইখন ষ্টেট গভৰ্ণৰে চলাব, তেতিয়া সেইটো বেচিক ষ্ট্ৰাকচাৰৰ বা ফেডাৰেল ষ্ট্ৰাকচাৰৰ ভায়লেশ্যন হ'ব, হুইচ ইজ এ বেচিক ষ্ট্ৰাকচাৰ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন। নেশ্যনেল ইউনিটি এণ্ড ইণ্টিগ্ৰিটি, ৱেলফেয়াৰ ষ্টেট, জুডিচিয়েল ৰিভিউ, ইটছ ভেৰি ইম্পৰ্টেণ্ট। জুডিচিয়েল ৰিভিউ ইজ এ বেচিক ষ্ট্ৰাকচাৰ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন। আৰু বহুতকেইটা আছে, তোমালোকে চাই ল'বা, এইকেইটা চাই ল'বা। Significance key is preserves the integrity, right? Integrity of our nation, upholds supremacy of the constitution, ensures constitutional morality. Very important point, constitutional morality. তোমালোকে চাবা what is constitutional morality, এইটো ইথিক্সত আহিব পাৰে এই কুৱেশ্যনটো, ৰাইট? প্ৰিভেণ্ট অথৰিটেৰিয়ানিজম, মানে
কোনেও ইয়াতে ডিক্টেটৰশ্বিপ চলাব নোৱাৰে, ষ্টেবিলাইজেছ গভৰ্নেন্স, প্ৰটেক্ট ডেমক্ৰেচি, ছিকিয়ৰ ৰাইটছ, এম্পাৱাৰ জুডিচিয়েল ৰিভিউ। যদি কালি এক্সিকিউটিভে কিবা ডিচিশ্যন লৈছে আৰু সেই ডিচিশ্যনে যদি আমাৰ ফাণ্ডামেণ্টেল ৰাইট ভায়লেট কৰিছে বা আমাৰ ৰাইটছ ভায়লেট কৰিছে, উই কেন গো টু দ্য সুপ্ৰিম কোৰ্ট অৰ হাই কোৰ্ট থ্ৰু জুডিচিয়েল ৰিভিউ। আমাৰ জুডিচিয়েল ৰিভিউ আমি এইটো এটা বেছিক ষ্ট্ৰাকচাৰ জুডিচিয়েল ৰিভিউ। তো জুডিচিয়াৰীয়ে ৰিভিউ কৰিব আৰু ভেলিডেট কৰিব যে যিটো এক্ট অনা হৈছে এক্সিকিউটিভৰ থ্ৰু দি, সেই এক্টটো কনষ্টিটিউশ্যনৰ মতে লিগেল অৰ ইলিগেল। যদি ইলিগেল হয় এইটোক ষ্ট্ৰাক ডাউন কৰা হ'ব। ক্ৰিটিচিজম কেইটা চাই ল'বা, লেক কনষ্টিটিউশ্যনেল বেচিছ, এইটো জুডিচিয়েল ইনভেনশ্যন। তো কনষ্টিটিউশ্যনত ইয়াৰ মেনশ্যন নাই। এম্বিগিউটি যে কোনটো বেছিক ষ্ট্ৰাকচাৰ হ'ব কোনটো নহ'ব, কোনো ক্লিয়াৰ গাইডেন্স নাই। টাইম টু টাইম যেতিয়া সুপ্ৰিম কোৰ্টে এইটো ডিচাইড কৰে যে আমাৰ কোনটো বেছিক ষ্ট্ৰাকচাৰ অফ দ্য কনষ্টিটিউশ্যন হয়, কোনটো নহয়। ছাবজেক্টিভিটি ৰিলাইজ অন ইণ্ডিভিজুৱেল জাজেছ ইণ্টাৰপ্ৰিটেশ্যন, ৰাইট। যদি জাজৰ যিটো সেইটো সময়ত যিকেইজন জাজ থাকিব, সেইকেইজন জাজৰ ইণ্টাৰপ্ৰিটেশ্যনৰ ওপৰতহে ডিপেণ্ড কৰিব কোনটো বেছিক ষ্ট্ৰাকচাৰ কনষ্টিটিউশ্যনৰ হ'ব, কোনটো নহয়, ৰাইট। এনকাৰেজ জুডিচিয়েল এক্টিভিজম, যদি জুডিচিয়েল এক্টিভিজমৰ ওপৰত কুৱেশ্যনছ আহে তো ডক্ট্ৰিন অফ বেছিক ষ্ট্ৰাকচাৰটো তোমালোকে মেনশ্যন কৰিব পাৰা। এইটোৱে কি কৰে, জুডিচিয়েল এক্টিভিজম ছিগনিফাই কৰে। ইট গ্ৰাণ্টছ জুডিচিয়াৰী ছিগনিফিকেণ্ট পাৱাৰ অভাৰ এমেণ্ডমেণ্ট। যদি কালি কিবা পাৰ্লিয়ামেণ্টে এটা এমেণ্ডমেণ্ট লৈ আহে, কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট, যদি সুপ্ৰিম কোৰ্টে ভাবে যে এইটোৱে কিবা এটা ইছ্যু কৰিব এক্টটোৱে, তো যিটো বস্তু অল্টাৰ কৰিবলৈ কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্ট আনিছিলে, সেই বস্তুটোক যদি বেছিক ষ্ট্ৰাকচাৰ হিচাপে ডিক্লেয়াৰ কৰি দিয়ে, সুপ্ৰিম কোৰ্টে কি কৰিব পাৰিব, সেই এক্টটোক নাল এণ্ড ভইড কৰিব পাৰিব। ভায়লেট ছেপাৰেশ্যন অফ পাৱাৰ, ৰাইট। তো জুডিচিয়াৰীয়ে এনক্ৰ'চ কৰিছে লেজিছলেটিভ পাৱাৰ, ৰাইট। তো ছেপাৰেশ্যন অফ পাৱাৰ ভায়লেশ্যন হোৱা দেখা যায়। আনডেমক্ৰেটিক, এলাউড জাজেছ টু অভাৰৰুল ইলেক্টেড ৰিপ্ৰেজেণ্টেটিভ, লিমিট ইভলিউশ্যন, ৰেষ্ট্ৰিক্ট লেজিছলেটিভ ফ্লেক্সিবিলিটি টু এডাপ্ট টু ছ'চাইটেল চেঞ্জেছ। তো এইকেইটা বহুত ইম্পৰ্টেণ্ট। যদি বেছিক ষ্ট্ৰাকচাৰ ডক্ট্ৰিনৰ ক্ৰিটিচিজম কেইটা তোমালোকে মনত ৰাখিবা, এইকেইটা পৰীক্ষাত অহাৰ চান্সেছ বহুত বেছি থাকে। প্ৰিলিমছৰ কাৰণে এটা কুৱেশ্যন দিছোঁ, ভেৰি ইজি, UPSCত অলৰেডি আহিছে। নেক্সট ইম্পৰ্টেণ্ট টপিক, মৰিগাঁও DC অনাৰ্ড উইথ সমাজ বন্ধু টাইটেল, ৰাইট। ভেৰি ইম্পৰ্টেণ্ট। তোমালোকে ইথিক্সৰ কি কৰিবা, ইথিক্সৰ এটা এক্সাম্পল শ্বীট বনাবা। এক্সাম্পল শ্বীট বহুত ইম্পৰ্টেণ্ট। ইথিক্সৰ যিবিলাক ইম্পৰ্টেণ্ট পইণ্ট আছে, ইম্পৰ্টেণ্ট চিলেবাছৰ যিবিলাক পইণ্ট আছে, যেনেকৈ ইণ্টিগ্ৰিটি, এম্পেথি, চিম্পেথি, ছ'চিয়েল ইণ্টেলিজেঞ্চ, ইম'চনেল ইণ্টেলিজেঞ্চ, ৰাইট। তো সেইবিলাকৰ ডেটা শ্বীট থাকিব লাগে। আৰু ডেটা শ্বীটটো তুমি ক'ৰ পৰা মেনেজ কৰিবা, কাৰেণ্ট এফেয়াৰ্ছৰ পৰা, ৰাইট। যেনেকৈ এইটো নিউজ তোমালোকে পালা, মৰিগাঁও DC অনাৰ্ড উইথ সমাজ বন্ধু টাইটেল। তো এইটোৱে কি বুজায়, এইটোৱে বুজায় যে বিউৰ'ক্ৰেটিক এফিচিয়েঞ্চি, কমিটমেণ্ট টু দ্য বিউৰ'ক্ৰেচি, কমিটমেণ্ট টু দ্য ছ'চাইটি, কমিটমেণ্ট অফ চিভিল ছাৰ্ভিচেছ টু দ্য ছ'চাইটি। তো তেনেকুৱা ৰিলেটেড যদি আমাৰ কিবা কুৱেশ্যন আহে মেইনছত, তোমালোকে এইটো এজ এ এক্সাম্পল হিচাপে ইউজ কৰিব পাৰিবা। তো এনেকুৱা এক্সাম্পলৰ এখন ডেটা শ্বীট তোমালোকৰ থাকিব লাগে। এক্সাম্পল ক'ৰ পৰা পাবা, কাৰেণ্ট এফেয়াৰ্ছৰ পৰা পাবা, যেনেকৈ এইটো এটা কাৰেণ্ট এফেয়াৰ্ছ। নেক্সট ক'ৰ পৰা পাবা, নেক্সট হিষ্ট্ৰীৰ পৰা পাবা, হিষ্টৰীত পাবা তোমালোকে। ইম্পৰ্টেণ্ট পাৰ্চনেলিটিজবিলাক যিবিলাক আছে তেওঁলোকৰ পৰা পাবা, যেনেকৈ নেলছন মেণ্ডেলা, মহাত্মা গান্ধী। মই ছ'চিয়েল ইণ্টেলিজেঞ্চৰ কথা কৈছোঁ। মহাত্মা গান্ধীয়ে চম্পাৰণ সত্যাগ্ৰহত তেওঁ এটা বেলেগ ঠাইৰ পৰা আহিছিল। তেওঁ গুজৰাটৰ পৰা আহি বিহাৰ গৈছিলে, আৰু বিহাৰত তেওঁ 3 কঠীয়া যিটো ছিষ্টেম আছে, সেই ছিষ্টেমটো শেষ কৰিছিলে। মানুহৰ লগত মিলি তেওঁ মানুহৰ মাজত সোমাইছিলে, আৰু তেওঁলোকৰ লগত তেওঁ আলোচনা কৰি তেওঁলোকৰ যিটো প্ৰব্লেম, ইছ্যুজ, সেই ইছ্যুজবিলাক বুজি পাইছে, আৰু বুজি পাই সেই ইছ্যুজ ছল্ভ কৰিছে। আৰু ব্ৰিটিছ গভৰ্ণমেণ্টক তেওঁ এইটো একচেপ্ট কৰাবলৈ তেওঁ সমৰ্থ হৈছিলে যে 3 কঠীয়া ছিষ্টেম ইজ নট গুড ফৰ দ্য ফাৰ্মাৰ্ছ এণ্ড ইট মাষ্ট বি এবলিছড, ৰাইট। তো তেওঁ মানুহৰ লগত মিলি যাব পাৰিছিলে। সেইটো কি হয়, এটা ছ'চিয়েল ইণ্টেলিজেঞ্চৰ এক্সাম্পল হয়। তো সেই এক্সাম্পলটো তোমালোকে কেতিয়া দিব পাৰিবা, যেতিয়ালৈকে তুমি গান্ধীৰ বিষয়ে জানা, যেতিয়া তুমি মেণ্ডেলাৰ বিষয়ে জানা, মেণ্ডেলাৰ কথা তুমি ক'ব পাৰিবা, ৰাইট। তো হিষ্ট্ৰীৰ পৰা এক্সাম্পল পাবা, ইম্পৰ্টেণ্ট পাৰ্চনেলিটিজৰ পৰা পাবা, তুমি বিষ্ণু ৰাভাৰ পৰা এক্সাম্পল পাবা, তুমি জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰা এক্সাম্পল পাবা, ৰাইট। তো সেই এক্সাম্পলৰ এটা ডেটা শ্বীট বনাবা, যি ডেটা শ্বীটটো বহুত ইম্পৰ্টেণ্ট আৰু ইথিক্সৰ পেপাৰত ভাল মাৰ্কছ স্ক'ৰ কৰিবলৈ তোমাক হেল্প কৰিব। নিউজত কিয় আছে, দেৱাশিষ শৰ্মা DC হয় মৰিগাঁৱৰ, আৰু তেওঁ মৰিগাঁও গাৰ্লছ হায়াৰ ছেকেণ্ডেৰী স্কুলে কি কৰিছে, তেওঁক অনাৰ কৰিছে সমাজ বন্ধু টাইটেল দি। তো এইটো এটা নিউজ হয়, দিছ ইজ নিউজ। ইম্পৰ্টেণ্ট কি, ইয়াৰ এপ্লিকেশ্যনটো, ইয়াৰ যিটো এইটো এক্সাম্পলটো তুমি ইথিক্সত মেনশ্যন কৰিব পাৰিবা, ৰাইট।
তো কেনেকৈ আমি ইথিক্সত মেনশ্যন কৰিম ডেডিকেশ্যন টু চেল্ফলেছ ছাৰ্ভিচ, এম্পেথি ইন পাব্লিক ছাৰ্ভিচ, ৰোল মডেল ফৰ ছ'চাইটি, বিল্ডিং ট্ৰাষ্ট এণ্ড ক্ৰেডিবিলিটি ইন দ্য ছ'চাইটি। তো মেইনছৰ কুৱেশ্যন এম্পেথি ইজ এ ক্ৰুচিয়েল এট্ৰিবিউট অফ এ চিভিল ছাৰ্ভেণ্ট ইন এনচিয়ৰিং ইফেক্টিভ এণ্ড হিউমেন গভৰ্নেন্স। ইলাবৰেট, যেতিয়া তুমি ইলাবৰেট কৰিবা তেতিয়া এই এক্সাম্পলটো দিব পাৰিবা দেৱাশিষ শৰ্মাৰ মৰিগাঁও ডিচি, ৰাইট। আজিৰ কাৰণে এইখিনিয়ে। আমাৰ মেইনছৰ টেষ্ট চিৰিজ তোমালোকে জইন কৰিব পাৰা, প্ৰিলিমছৰ টেষ্ট চিৰিজো জইন কৰিব পাৰা। ইট উইল ভেৰি বেনিফিচিয়েল ফৰ ইউ ফৰ আপকামিং APSC CCE 2025, ৰাইট, ভেৰি ইম্পৰ্টেণ্ট। আমাৰ অলৰেডি থাৰ্ড বেটছ ষ্টাৰ্ট হৈ গৈছে নৱেম্বৰৰ 4 তাৰিখৰ পৰা। তোমালোকে জইন কৰিব পাৰা যদি ইচ্ছা কৰা। আৰু আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিবা ফৰ ডেইলি কুইজেছ, ইনষ্টাগ্ৰাম ফৰ আপডেটছ, ৰাইট, এণ্ড our app for magazines and test series, right. But thank you everyone, good night.